প্ৰথম প্ৰতিক্ৰিয়া কি কৰিলে? ঠিকনা আচলতে আপোনাৰ সলনি হ'ল। আগতে দিছপুৰত আছিলে, এতিয়া ঠিকনা হ'ব দিল্লী। ঠিকনা দিল্লী হ'লেও কিন্তু মোৰ বিহালী প্ৰথম। শোণিতপুৰ সংসদীয় সমষ্টিৰ পৰা 3,61,000তকৈ অধিক ভোটত বিজয়ী হোৱাৰ বাবে মই প্ৰথমতে শোণিতপুৰবাসী ৰাইজক মই আন্তৰিক শ্ৰদ্ধা কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁটৰ যিসকল সহযোগী কাৰ্যকৰ্তা আছে আৰু বিশেষকৈ বিধায়কসকলক আৰু লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলক, মণ্ডল জিলা পৰ্যায়ৰ কাৰ্যকৰ্তাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এইটো কাৰণেই যে এইবাৰ আমি যিটো নিৰ্বাচন আমি ইয়াত হ'ল খুব সুন্দৰভাৱে পৰিচালিত হ'ল। মানুহৰ ঘৰে ঘৰে সম্পৰ্ক কৰাৰ কাৰণেই আজি আমি 3,61,000তকৈ অধিক ভোটত আমি ইয়াৰ পৰা বিজয়ী হ'ব পাৰিছোঁ। তাৰ বাবে গোটেই কৃতজ্ঞতা ধন্যবাদ আমাৰ কাৰ্যকৰ্তাসকলক আৰু শোণিতপুৰবাসী ৰাইজ। গতিকে এই সমষ্টিৰ পৰা, সংসদীয় সমষ্টিৰ পৰা যি ব্যৱধানত আমি বিজয়ী হৈছোঁ সেইটো আমাৰ কাৰণে খুব শুভ লক্ষণ। আৰু অনাগত দিনত শোণিতপুৰবাসীৰ যি সমস্যা আছে, মৌলিক সমস্যা আছে, সেই সমস্যাসমূহ সমাধান কৰাত মই প্ৰচেষ্টা দিল্লীলৈ কেতিয়া যোৱা হ'ব? আজি গুৱাহাটী গৈ আছোঁ। দিল্লীলৈ নিশ্চয় আমাৰ আহিব, খবৰ আহিব আৰু খুব সোনকালে হয়তো শপত গ্ৰহণ হ'ব। গতিকে তেতিয়া আমি দিম। চৰকাৰ কাৰ হ'ব ছাৰ? চৰকাৰটো আমাৰ কংগ্ৰেছে কৈছে নীতিশ কুমাৰক লৈ পেলাই তেওঁলোকে চৰকাৰ কৰিব, প্ৰধানমন্ত্ৰী টোপ দিছে। নীতিশ কুমাৰক প্ৰধানমন্ত্ৰী টোপ দিলেও নীতিশ কুমাৰটো NDA সহযোগী দল হিচাপে তেওঁ বিজয়ী হৈছে। গতিকে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া হ'ব আৰু ভাৰতীয় জনতা পাৰ্টি NDA চৰকাৰ। শপত গ্ৰহণ কেতিয়া? মই এইটো ঠিক নাজানো শপত গ্ৰহণ, এইটো আমাৰ পাৰ্লিয়ামেণ্টাৰী বৰ্ডে বা আমাৰ সহযোগী দলসমূহে এইটো সিদ্ধান্ত ল'ব। অসমৰ ফলাফল কেনেকুৱা বুলি আপুনি অনুভৱ কৰিছে? অসমৰ ফলাফলটো ভালেই হৈছে। আমি 11খন আসন পাইছোঁ, ফলাফল আমাৰ ভাল হৈছে। আগতে আমাৰ 9খন আছিলে, আমি 2খন আমাৰ বাঢ়িছে। আমাৰ ফলাফল ভাল হৈছে। যোৰহাটত কিন্তু বিজয় সাব্যস্ত কৰিব নোৱাৰিলে। যোৰহাটত আমি হাৰিছোঁ হয়, কিন্তু আমি কাজিৰঙাখন পাইছোঁ। আগতে আমি কাজিৰঙা আমাৰ যিটো আগৰ পুৰণা কলিয়াবৰ সমষ্টিৰ পৰাতো আমি এতিয়াও জিকা নাছিলোঁ, কিন্তু এইবাৰ আমি কাজিৰঙাখন পাইছোঁ। আমি হয়, যোৰহাটখন আমি হাৰিছোঁ। তাৰ আমাৰ যিবিলাক আমি কিহৰ কাৰণে আহিছোঁ সেইবিলাক আমাৰ দলে নিশ্চয় এইবিলাক বিবেচনা কৰিব আৰু পৰৱৰ্তী পৰ্যায়ত সেই ভুলখিনি শুধৰাবৰ কাৰণে আমাৰ দলে চেষ্টা কৰিব। মৃণাল শইকীয়াই কৈছে যে দম্ভ আৰু অহংকাৰৰ বাবে হাৰিছে যোৰহাটখন। পুৰণি বিজেপিয়ে যদি কেম্পেইনিং কৰিলেহেঁতেন জিকিলেহেঁতেন। মই তেখেতৰ বক্তব্যৰ ওপৰত কোনো মন্তব্য নিদিওঁ। আমি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা হিচাপে আমি দলক সেৱা কৰি গৈছোঁ। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াই ধুবুৰীত গৈ 9 লাখতকৈ অধিক ভোটত তেখেতে বিজয়ী হৈছে। তেখেতকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমি যিখিনি আমাৰ অসমৰ পৰা যিসকল সাংসদ নিৰ্বাচিত হৈছে তেখেতসকলেও মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ 11জন যি আমাৰ সহযোগী দলৰ সৈতে 11জন যি সাংসদ নিৰ্বাচিত হৈছে তেওঁলোককো মই শুভেচ্ছা। বিশেষকৈ দিল্লীত আপুনি শোণিতপুৰ সমষ্টিৰ হৈ কি মাত মাতিব আপুনি? মই কৈছোঁৱেই নহয় যে আমাৰ যিবিলাক সমস্যা আছে, বিশেষকৈ যেনে মূল সমস্যা ধৰক এতিয়া আমাৰ 4 লেনৰ গহপুৰৰ পৰা বিহপুৰীয়ালৈকে যিটো 4 লেন, যিটো বিহপুৰীয়া হৈ পেলাই বৰতি ঘাটৰ পৰা যিটো মাজুলী হৈ সংযোগী, সেই 4 লেনৰ সমস্যা আছে। আৰু দ্বিতীয়তে বাইহাটা চাৰিআলিৰ পৰা আমাৰ মিছন চাৰিআলিলৈকে যিটো 4 লেনৰ ব্যৱস্থা, সেইখিনি সমস্যা আছে। সেই মৌলিক সমস্যাবিলাকে আমি সমাধান কৰিবৰ কাৰণে প্ৰচেষ্টা। বিহালী সমষ্টিত যিহেতু উপ নিৰ্বাচন অনুষ্ঠিত হ'ব, এইলৈ কিবা পৰিকল্পনা? বিহালী সমষ্টিত দলে উপ নিৰ্বাচনৰ কাৰণে চিন্তা কৰিব। যেতিয়া সময় আহিব উপ নিৰ্বাচন হ'বই, দলে সিদ্ধান্ত ল'ব। আপুনি বিহালীৰ পৰা নিশ্চয় পদত্যাগ কৰিব লাগিব, বিধায়ক পদৰ পৰা পদত্যাগ কৰিব লাগিব। বিধায়ক পদৰ পৰাতো আমি যেতিয়া সাংসদ হৈছোঁ বিধায়ক পদৰ পৰা পদত্যাগ কৰিব লাগিব। এইটো সময় আহিলে আমি পদত্যাগ কৰিম। আপুনি যিহেতু উত্তৰ অসমৰ এগৰাকী জ্যেষ্ঠ বিধায়ক, জ্যেষ্ঠ বিজেপি নেতা, প্ৰবীণ নেতা, গতিকে এই ক্ষেত্ৰত মন্ত্ৰীত্ব দিয়াৰ সম্ভাৱনা আছে বা কিবা ক'ব নেকি? মন্ত্ৰীৰ কথাটো মই কেনেকৈ কম, সেইটোতো আমাৰ দলে সিদ্ধান্ত ল'ব। মৃণাল শইকীয়া